ঘৰলৈ আহি আছোঁ। যিহেতু ৰাতিপুৱা পুৰি খালোঁ, এতিয়া দুপৰীয়া ভাতটো বনোৱা নহ'ল। যিহেতু ডিউটি বন্ধ আছে, ডিউটি বন্ধ থকাৰ কাৰণে মানে ভাতটো কোনোৱে নবনালে। আলচিটোৱে এতিয়া বহুত ভোক লাগিছে, বহুত ভোক লাগিছে। এতিয়া মই মানে কি দোকানৰ পৰা গৈ মেগী আনিলোঁ, আনি এতিয়া পাকঘৰত আহি পাই গ'লোহি। পাকঘৰত এতিয়া আনি মেগী বনাম, মেগী বনাই খাম আৰু। এতিয়া তেল দিলোঁ, জলকীয়া দিলোঁ, বিলাহী দিলোঁ, দি পূৰা মানে ভাজি আছোঁ আৰু মেগী। মেগী পূৰা ফালি কৰি ৰাখিছোঁ। এতিয়া 4টা আনিছিলোঁ, মানে কি আমি 2জন আছোঁ। এই পাকাতে থ'ব লাগেনে বাৰু, ভাল জেগাত থ'ব নোৱাৰিলি পেকেটকেইটা। মেগী 4টা আনিছোঁ, এইটোতে মানে 4টা জেগাত ৰাখি দিছোঁ। এতিয়া এইটো ফালাই নাই, ফালা হ'ল। 4টা মেগী এতিয়া আমি দুজনে খাই দিম আৰু লগৰসোপা যিহেতু ঘূৰিব গ'ল, আমি দুজনে বনাই এতিয়া পূৰা খাম আৰু। পূৰা ভোক লাগিছে, এতিয়া মেগীকে বনাই খোৱা হ'ব। সন্ধিয়া পূৰা ভাত বনাই ভাত খোৱা হ'ব আৰু। মেগীত থকা মছলাটো ন? আচ্ছা, গোটেই 4টা দিব নালাগে নে? বেছি বেয়া লাগিব নেকি? 3টা দিলে হ'ব দে। দি দিম দে, এনেকৈ লগাই দিম। নাই বঢ়িয়া লাগিব খাই দেই। ইয়াত ডিম দিব লাগিছিল, ডিম ভাজি দিয়া হয়। ইয়াত কেৱল ডিম নচলে যে। দোকানতো ডিম নেবেচে ন? মই কিন্তু যিমান দিনৰ দেখা আছিলোঁ, মই দোকানত ডিম বেচা দেখা নাই। নখাত পায় কিন্তু এনেকৈ দি দিলে হ'ল। অঁ, বইল কৰি ল'ব নালাগে? বইল কৰি কিনে ভাজি ল'ব লাগিব না। বিশেষতে মই বেছি বাৰু ভালকৈ বনাব নাজানো বাৰু। আমি বাৰু এনেকৈ বনাইছোঁ, কোনে কেনেকৈ বনাই বাৰু আমাক কমেণ্ট কৰি জনাই দিব। আৰু কেনেকৈ বনাই ভিডিঅ' এটা বনাই দিব, আমি শিকি যাম বনাবলৈ। কৈ যাব কেৰাহীটো হেই। এতিয়া কি পানী দিব লাগিব? পানী অকণ দি দিম আৰু হৈ গ'ল আৰু। এনেকৈয়ে বনায়? এনেকৈয়ে বনাওঁ। মই কিন্তু নাজানো দেই কেনেকৈ বনায়। মই আজি প্ৰথম দেখিছোঁ, মানে বেলেগে বনাই দিছে খাইছোঁ, কিন্তু বনোৱা আজিহে দেখিছোঁ। পানী অলপ ঢালি দিয়া। সেই ৰ অকণ ভাজি ল'ব দে। বা কেঁচা হেৰি তলি লাগিব, কেঁচা হৈ যাব। সেই মছলাখিনি ভাজি ল'লোঁ নহয়। অঁ সৰু, এই ভিনি ক'লে গ'ল ৰুমৰ ভিতৰত সোমাই মামনি বাইলে ভিডিঅ' কল কৰি আছে। অঁ ভিনি, অ' মাল শুই আছে মানে। চুলি দাড়ি কাটি গোটেইটো পিলপিলীয়া হৈ আছে। খাই লওঁ। গৰম। দিবি হাতে দি খালি? মই হেতা পাতি খাইছোঁ, চামুচ নাই না। যিহেতু হেতা দি খাইছোঁ, চামুচ নাই, আনা নাই। মাৰ্কেট গ'লে আনিম। পানীটো বেছি হ'ল বাৰু, বেয়া লগা নাই, ভালেই লাগিছে খাই।